এইটো হৈছে মিচিং স্পৰ্টছ কাৰ্নিভেল দ্বিতীয় এডিশ্যন আৰু বিশেষত মিচিং যুৱক যুৱতীসকলক খেলৰ প্ৰতি আগ্ৰহক আগবঢ়াই নিয়া বা তেওঁলোকে যাতে এই ভিতৰুৱা অঞ্চলসমূহৰ পৰা গৈ বাহিৰত তেওঁলোকে নিজৰ স্থিতি সবল কৰিব পাৰে ক্ৰীড়াৰ জৰিয়তে তাৰ বাবে এই TMPকে এই ব্যৱস্থা গ্ৰহণ কৰিছে। আমি যোৱা বছৰো জনাই যি স্পৰ্টছ কাৰ্নিভেল আছিলে সেয়া আমি ND24ৰ যোগেদি দেখুৱাইছোঁ। আজিও আমি দেখুৱাব বিচাৰিছোঁ যে প্ৰায় 17খন জিলাৰ প্ৰায় 3000তকৈও অধিক অংশগ্ৰহণকাৰীয়ে এই স্পৰ্টছ কাৰ্নিভেলত অংশগ্ৰহণ কৰিছে। আমি অকণমান কথা পতাৰ যত্ন কৰিম যে ইয়াৰ উদ্দেশ্য কি আছিল বা কি কাৰণে তেওঁলোকে এই স্পৰ্টছ কাৰ্নিভেল আয়োজন কৰিছে। দ্বিতীয়বাৰৰ বাবে এই স্পৰ্টছ কাৰ্নিভেল এইবাৰ কিমানমান প্ৰতিযোগী আছে আৰু বিশেষ উদ্দেশ্য কি আছে ইয়াৰ? ইয়াতে আমাৰ 16খন সাংগঠনিক জিলাৰ পৰা আহিছে অসমৰ আৰু ইয়াতে 2000তকৈ অধিক খেলুৱৈ অংশগ্ৰহণ কৰিছে আৰু ইয়াতে under-17 গাৰ্লছ এণ্ড বয়জ, under-14 বয়জ এণ্ড গাৰ্লছ। আৰু ইয়াতে আমাৰ উদ্দেশ্যটো হৈছে যে গ্ৰামাঞ্চলত ক্ৰীড়া প্ৰতিভা যিবোৰ সুপ্ত হৈ আছে তেওঁলোকক উলিয়াই আনি আমি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যাতে আমাৰ ল'ৰা ছোৱালীয়ে নিজৰ নাম জিলিকাব পাৰে, অসমৰ ভাৰতৰ নিজৰ কমিউনিটিৰ নাম জিকাব পাৰে, সেই স্বাৰ্থত আমি এই মিচিং স্পৰ্টছ কাৰ্নিভেল আয়োজন কৰিছোঁ। আৰু আপোনালোকে দেখিছে যে বৰ্তমান গ্ৰামাঞ্চলতো যুৱ শৃংখলতা ড্ৰাগছৰ যিটো পয়োভৰ ঘটিছে সেইবিলাকৰ পৰা তেওঁলোকক আঁতৰত ৰখাৰ কাৰণে আমি এটা বিকল্প ৰাস্তা দিব বিচাৰিছোঁ। আৰু আপোনালোকে সকলোৱে জানো যে আমি এতিয়া বৰ্তমান কেৱল খেল ধেমালি নহয়, স্পৰ্টছ ইজ এন এডুকেশ্যন। চ' স্পৰ্টছৰ জৰিয়তে আমি সংস্থাপন পাব পাৰোঁ আৰু আমি অধ্যয়ন কৰিব পাৰোঁ কলেজ ইউনিভাৰ্চিটিবিলাকত। এই গোটেই কথাবিলাক লৈ পেলাই আমি আগত ৰাখি লক্ষ্য লৈ পেলাই এই স্পৰ্টছ কাৰ্নিভেল আমি আয়োজন কৰিছোঁ। দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা হৈছে আৰু যিসকল প্ৰতিযোগী আছে তেওঁলোকৰ অধিক আগ্ৰহ আমি দেখিবলৈ পাইছোঁ। যোৱা বছৰ যেনেদৰে আছিলে এইবাৰো তেনেদৰে আছে, গতিকে অনাগত সময়ত ইয়াতকৈ আৰু কিবা ভাবিব পাৰে নেকি? হয়, নিশ্চিতভাৱে আমাৰ গ্ৰামাঞ্চলত আচলতে আমি এতিয়া আমাৰ যিসকল ক্ৰীড়া বিশেষজ্ঞ বা আমাৰ সমাজখনত থকা বিশিষ্ট ব্যক্তিসকলে আমাক জনাইছে যে এনেকুৱা ধৰণৰ পদক্ষেপ আগতে কোনো স্পৰ্টছ এছ'চিয়েশ্যন বা এনেকুৱা বিভাগৰ বাহিৰে ছাত্ৰ সংগঠনসমূহে গাঁওসমূহৰ পৰা আমাৰ ল'ৰা ছোৱালী খেলুৱৈসকলক ওলাই অনাৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিলে। চ' TMPকে বা আমাৰ এই মিচিং কমিউনিটিৰ জাতীয় সংগঠনটো প্ৰথম বুলি কৈছে আৰু ইটোৱে আমাক বহুত উৎসাহিত কৰিছে। আৰু আমাৰ যিটো অভিভাৱক গাঁওসমূহৰ বা আমাৰ খেলুৱৈ তেওঁলোকে সঁচা অৰ্থতেই মানে এটা খুব আনন্দ বা তেওঁলোকে উৎসাহিত হৈছে যে এনেকুৱা ধৰণৰ এটা পদক্ষেপৰ জৰিয়তে তেওঁলোকে নিশ্চিতভাৱে অনাগত দিনত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ নাম উজ্বলাব পাৰিব আৰু ক্ৰীড়াৰ জৰিয়তে নিজক আত্মসংস্থাপন দিব পাৰিব বুলি তেওঁলোকে আমাক জনাইছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি ভিতৰৰ যি পৰিৱেশ সেই পৰিৱেশ আমি দেখুৱাব বিচাৰিম, কাৰণ ইতিমধ্যে বিভিন্ন প্ৰায় 5খনকৈও অধিক খেলপথাৰত ইতিমধ্যে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহ আৰম্ভ হৈছে আৰু খন্তেক সময়ৰ পিছতে ইয়াত ভলীবল প্ৰতিযোগিতা, পুৰুষ আৰু মহিলাৰ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু এখন বিশাল খেলপথাৰ, এই খেলপথাৰখনত তেওঁলোকে এই স্পৰ্টছ কাৰ্নিভেল আয়োজন কৰিছে আৰু আজি দ্বিতীয়টো দিনতো তেওঁলোকে বিভিন্ন ধৰণৰ ক্ৰীড়াত অংশগ্ৰহণ কৰিব। বিভিন্ন স্থানৰ পৰা মিচিং অধ্যুষিত অঞ্চলসমূহৰ পৰা যিসকল খেলুৱৈ আছে সেই খেলুৱৈসকল আহি ইয়াত উপস্থিত হৈছে আৰু বিভিন্ন প্ৰান্তত এই খেলুৱৈসকলক তেওঁলোকে সুবিধা প্ৰদান কৰিব বিচাৰিছে যাতে অসমৰ পৰাই নহয়, অসমৰ পৰাই তেওঁলোকে লখিমপুৰ জিলাৰ পৰাই ভাল এজন খেলুৱৈ যাতে বাহিৰলৈ ওলাই যাব পাৰে, লগতে ইয়াৰ পৰাই যাতে ভাৰতক প্ৰতিনিধিত্ব কৰিব পৰা একোজন খেলুৱৈ ইয়াৰ পৰা তেওঁলোকে উলিয়াই নিব পাৰে, তাৰ বাবে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু এক কথাত ক'বলৈ গ'লে মিচিং অধ্যুষিত অঞ্চলসমূহত যেনেদৰে ড্ৰাগছৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ চলিছে, গতিকে নৱপ্ৰজন্মক যাতে সেই দিশেৰে আগুৱাই নগৈ তেওঁলোকে যাতে এই খেলৰ প্ৰতি যদি আগ্ৰহী হ'ব পাৰে তাৰ বাবে তেওঁলোকে অধিক অগ্ৰাধিকাৰ দিয়া পৰিলক্ষিত হৈছে। আমি কথা পাতিব বিচাৰিছোঁ লখিমপুৰৰ কিমানমান প্ৰতিযোগী ইয়াত অংশগ্ৰহণ? লখিমপুৰৰ পৰা আমি জিলা বাছনি শিবিৰ অনুষ্ঠিত কৰি প্ৰায় 200ৰো অধিক খেলুৱৈ আমি ইয়াতে অংশগ্ৰহণ কৰিছোঁ। আমি আশাবাদী যে ইয়াতে যি বেষ্ট টিম হিচাপে আমি লখিমপুৰ হিচাপে আশাবাদী। কিমানখন খেলপথাৰত খেল হৈ আছে আজি? ইয়াতে প্ৰায় 7খনমান খেলপথাৰত অনুষ্ঠিত হৈ আছে। ফুটবল, ভলীবল, আপোনাৰ শ্বটপুট, ডিছকাছ, 100 মিটাৰ দৌৰ, 60 মিটাৰ আৰু 600 মিটাৰ দৌৰ, বিভিন্ন খেলপথাৰত অনুষ্ঠিত হৈ আছে। গোগামুখত ইয়াতে 6-7খনৰো অধিক খেলপথাৰত খেল অনুষ্ঠিত হৈ আছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ক'ব বিচাৰিছোঁ যে কেৱল মিচিং যিসকল যুৱক যুৱতী আছে বা যিসকলে খেলৰ প্ৰতি আগ্ৰহী তেওঁলোকক অধিক অগ্ৰাধিকাৰ দিব বিচাৰিছে আৰু সেই অগ্ৰাধিকাৰ দি তেওঁলোকক যাতে ৰাষ্ট্ৰীয় পৰ্যায়ত বা ৰাজ্যিক পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে তেওঁলোকে একোজন খেলুৱৈ উলিয়াব পাৰে তাৰ বাবে কিন্তু এয়া অতি প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে TMPকে। মই কৈছোঁ যে গোগামুখৰ গোটেইকেইখন খেলপথাৰত এতিয়া কেৱল মাত্ৰ
মিচিং স্পৰ্টছ কাৰ্নিভেলৰ ইয়াত প্ৰতিযোগিতা চলিছে আৰু আশা কৰা হৈছে যে এই স্পৰ্টছ কাৰ্নিভেলে মিচিং যুৱক যুৱতীসকলক খেলৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।